ইডলি হৈছে সাউথ ইণ্ডিয়ান ফুড, গতিকে এটা হেল্ডি ৰেচিপি আমি উইকেণ্ডছত ট্ৰাই কৰিলোঁ আৰু চাটনি আজি নিজৰ ষ্টাইলতে ট্ৰাই কৰিলোঁ, খাই বহুত ভাল লাগিছিলে। আপোনালোকেও যদি এনেকৈ ট্ৰাই কৰি চোৱা নাই ট্ৰাই কৰি চাব। মগু দাইল আৰু চাউলৰ যিটো এটা বেছ কনচিষ্টেঞ্চি বহুত বেছি ডাঠো হ'ব নালাগে, পাতলো হ'ব নালাগে আৰু খাই বহুত আচলতে ভাল লাগিছিলে। সেইকাৰণে আপোনালোকৰ ওচৰত মই ৰেচিপিটো দিয়ে দিছোঁ। লং ভিডিঅ'ত আপোনালোকে চাব বুলি মই আশা ৰাখিলোঁ। প্ৰেছাৰ কুকাৰত দিওঁতে মই ল' ফ্লেমত 20 মিনিট থৈ দিছিলোঁ। সুন্দৰকৈ ইডলি ৰেডি হৈ গ'ল। এটা পাছত ইটোকে মোৰ ইডলি ইমান সুন্দৰকৈ ওলোৱা হৈছে দেখিছেনে বাৰু। আৰু এতিয়া মই প্লেটিং কৰি লৈছোঁ। প্লেটিং কৰোঁতে আজি মই কলপাত ব্যৱহাৰ কৰিছোঁ আৰু চাটনি বুলি ক'বলৈ কাৰণে পালেং, ধনিয়া, ইফালে বিলাহী এটা পুৰি লোৱা হৈছিলে, যিমান পাৰে সিমান জলকীয়া দিব, নহৰু, আদা দিয়া হৈছিলে আৰু আন্দাজমতে নিমখ অকণমান দিয়া হৈছিলে। আপোনালোকে মিঠাতেলো অকণমান দিব পাৰে। আৰু বিশেষকৈ আদা আৰু নহৰুৰ যিটো ফ্লেভাৰ এই চাটনিখনত গোটেইখিনি খাই ভাল লাগিছে। যিহেতু বিলাহীটো পুৰি লোৱা হৈছিলে সেইকাৰণে সেই বিলাহীৰ সেই পুৰা ফ্লেভাৰটো আহিছে, বহুত আচলতে খাই ভাল লাগিছিলে। আৰু ক'বলৈ গ'লে এতিয়া মোৰ ৰেডিও হৈ গ'ল আৰু আপোনালোকক মই বিশেষকৈ বহুত ইতিমধ্যে ৰেচিপি শ্বেয়াৰ কৰিছোঁৱে। আপোনালোকে কি কি চাইছে মোক কমেণ্টত জনাবচোন। নেক্সট ভিডিঅ'ত নামটো ল'ম।